আৰু সেই গতিকেই আমাৰ শ্ৰম মন্ত্ৰীৰ গৃহ জিলাৰ তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শিক্ষকসকলে অনশন কৰিছিল এই কথাও আৰু এইটো কেনেকৈ সমাধান কৰা হ'ব অনুৰূপ ধৰণেৰে চৰাইদেউ জিলাৰ নাহৰহবী বাগিচাৰ যি মডেল স্কুল সেই মডেল স্কুলৰ শিক্ষকসকলৰ ছজনক চৰকাৰী কিবা নিৰ্দেশ অনুসৰি উইথড্ৰ কৰাৰ বাবে তাত যি এটা বিষম পৰিস্থিতি হৈছিল য'ত মডেল স্কুলখন বাগিচাৰ হোৱাৰ বাবে তাত অকল বাগিচাৰ ভাল ভাল ল'ৰা ছোৱালীসকলে উজ্জ্বল ভৱিষ্যতৰ বাবে পঢ়া শুনা কৰি আছিল তেখেতসকলৰ কথাখিনিও কেনেকৈ সমাধান কৰিব পৰা যায় এই ক্ষেত্ৰত এই পূৰ্ণাংগ বাজেটত আমি প্ৰতিশ্ৰুতি পাম বুলি মোৰ গভৰ্ণৰৰ ভাষণৰ সময়ত মই উল্লেখ কৰিছোঁ ঠিক তেনেকৈ মহোদয় যোৱা বছৰৰ এটা প্ৰতিবেদনত কোৱা হৈছিল যে বিদ্যালয়ৰ বাহিৰত ৰাজ্যৰ ৬৩,৮৪৮ জন শিশু এইটো চৰকাৰী হিচাপ আৰু অসম চৰকাৰৰ সহযোগিতাত অসমীয়া মাধ্যমৰ বিভিন্ন স্কুলৰ বিষয়ে যি এটা তথ্য প্ৰথমে উলিয়াই তাত কোৱা হৈছে যে ১ৰ পৰা ৯ নম্বৰ সংখ্যালৈকে চিনি নাপায় পঞ্চম শ্ৰেণীৰ ১২.৬% ছাত্ৰ ছাত্ৰীয়ে ১১ৰ পৰা ৯৯ সংখ্যালৈকে চিনি নাপায় পঞ্চম শ্ৰেণীৰ ৩৬.২%। অষ্টম শ্ৰেণীৰ ২৪.২%হে জানে পাঠ্যক্ৰমৰ হৰণ ভজন অংক পঞ্চম শ্ৰেণীৰ ১২%হে জানে পাঠ্যক্ৰমৰ হৰণ অংক অষ্টম শ্ৰেণীৰ ৩৪%ই নাজানে বিয়োগ অংক আৰু এনেকুৱা ধৰণৰ বিভিন্ন তথ্য যিখিনি নিশ্চিতভাৱে সত্য কাৰণ মহোদয় ময়ো মোৰ সমষ্টিৰ যেতিয়া বিদ্যালয়সমূহত যাওঁ তেতিয়া ল'ৰা ছোৱালীবিলাকক কিবা এটা পঢ়িব দিলে তেওঁলোকে খুব সুন্দৰকৈ মুখস্থ কৰি পঢ়িব পাৰে কিন্তু তেওঁলোকক তাৰ অৰ্থবিলাক সুধিলে অসমীয়াই হওক ইংৰাজী হওক তেওঁলোকে শব্দৰ অৰ্থ নাজানে আৰু এনেকৈ ধৰণে তেওঁলোকে অকল পেৰটিং কৰি পঢ়া শুনা কৰিলে যে ভৱিষ্যত উজ্জ্বল নহ'ব এই কথাটো